গুৰুত্বপূৰ্ণ খবৰ সভ্য সমাজক লজ্জানত কৰা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে এইবাৰ চিকিৎসকে ৰাজপথত এম্বুলেন্স ৰখাই তাণ্ডৱ লীলা চলাইছে চূড়ান্ত অসভ্যালি কৰিছে এগৰাকী চিকিৎসকৰ কৰ্মকাণ্ড দেখিলে আপুনিও স্তম্ভিত হৈ পৰিব কিয় চিকিৎসক গৰাকীয়ে জৰুৰীকালীন এম্বুলেন্স ৰখাই এই তাণ্ডৱ লীলা চলালে প্ৰতিটো তথ্য দিয়াৰ চেষ্টা কৰিম অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজপথত জৰুৰীকালীন এম্বুলেন্স ৰখাই চিকিৎসকৰ তাণ্ডৱ চিকিৎসকৰ অমানৱীয় কাণ্ডই জোকাৰিছে এবাৰ ৰাজ্য ৱাকিং জোনেৰে পাৰ হৈছিল ৰোগী কঢ়িওৱা জৰুৰীকালীন এম্বুলেন্সখন ডক্টৰ নাৰায়ণ বৰদলৈ এম্বুলেন্স ৰখাই ৰাজপথত চলালে তাণ্ডৱ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হাতত চুৰি লৈ আক্ৰমণৰ বাবে উদ্যতও হৈছিল উদণ্ড চিকিৎসকজন আমি দৃশ্যাংশ আছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাম যোৰহাটৰ বৰুৱা চাৰিআলিত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এম্বুলেন্সখনৰ ভিতৰত আছিল কণমানি ৰোগী আৰু কণমানি ৰোগী থকা সত্ত্বেও এম্বুলেন্সখন যাবলৈ দিয়া নাই কাৰণ এটাই সেইটো ৱাকিং জোন আছিল আৰু ৰাজপথত জৰুৰীকালীন এম্বুলেন্সখন ৰখাই চিকিৎসকে তাণ্ডৱ চলাইছে পুনৰবাৰ উল্লেখ কৰিছো সভ্য সমাজক লজ্জানত কৰা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এখন জৰুৰীকালীন এম্বুলেন্স ৰখাইছে তাকো খুদ চিকিৎসকেই ৱাকিং জনেৰে পাৰ হৈছিল ৰোগী কঢ়িওৱা জৰুৰীকালীন এম্বুলেন্সখন সেয়াই অপৰাধ আছিল চিকিৎসকজনৰ মতে ডক্টৰ নাৰায়ণ বৰদলৈ এম্বুলেন্স ৰখাই ৰাজপথত তাণ্ডৱ চলাইছে হাতত চুৰি লৈ আক্ৰমণৰ বাবে উদ্যত হৈছে উদণ্ড চিকিৎসকজন দৃশ্যাংশ আহি পৰিছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম যোৰহাটৰ বৰুৱা চাৰিআলিত কি কাণ্ড সংঘটিত হৈছে দৃশ্যাংশ দেখুৱাইছো এইখন এম্বুলেন্স এই জৰুৰীকালীন এম্বুলেন্সখন ৰখাই এম্বুলেন্সখনৰ ভিতৰত এগৰাকী কণমানি ৰোগীও আছিল তৎসত্ত্বেও এইগৰাকী উদণ্ড চিকিৎসকে ৰাজপথত এম্বুলেন্সখন যাবলৈ দিয়া নাই এম্বুলেন্সখন ৰখাই উদ্ভট মন্তব্য কিয় ৱাকিং জেনেৰে এম্বুলেন্সখন আহিছে তাক লৈ অদ্ভুত প্ৰশ্ন কৰিছে চিকিৎসকজনে আৰু চিকিৎসক নাৰায়ণ বৰদলৈৰ কৰ্মকাণ্ড দেখি এতিয়া সভ্য সমাজ লজ্জিত হৈ পৰিছে আমি এম্বুলেন্সৰ দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম যোৰহাটত প্ৰকৃততে কি হৈছিল আপুনি সিনিয়ৰ চিটিজেন কি কথা ক'বলৈ আৰু দিছে নাই নেকি আপুনি দিছে নেকি মই কৈছো না আপুনি কোন হয় আপুনি কোন মই জনে নহক আপুনি এনেকুৱা বিয়া আপুনি ন আপুনি নিজৰ পৰিচয় অভদ্ৰতাৰ পৰিচয় দি হয়তো আমি সব এটি ৰাস্তাৰ মালিক আৰে মালিক হ'ল কি মালিক কথা ক'ব আছে আপুনি কিনে লৈছে নেকি এই ৰাস্তা নহয় যাব এইবিলাক ফালতু কথা নক'ব দে আপুনি এম্বুলেন্সখন ৰখাই দিছে বা আচৰিত কথা এম্বুলেন্সখন ৰখাই দিছে ভাই হয় জইণ্ট ডিৰেক্টৰৰ কথা কৈছা না জইণ্ট ডিৰেক্টৰ মোৰ কথা ক'ব কৈছো আমাৰ মানুহবিলাক খোজকাঢ়াটো ইম্পৰ্টেণ্ট নহয় এম্বুলেন্সখন ইম্পৰ্টেণ্ট নহয় আমি ডিউটিতহে আছো নোৱাৰে যাব ঠিক আছে গাড়ী আটক আমি এম্বুলেন্স ৰখাই দিছে চাগে এটা ৰাস্তাত খোজকাঢ়িব বুলি যোৰহাটৰ ৱাকিং জোন বুলি এম্বুলেন্স ৰখাই দিছে যোৰহাটৰ বৰুৱা চাৰিআলিত এই অমানৱীয় কাণ্ড সংঘটিত হৈছে এগৰাকী চিকিৎসকৰ কৰ্মকাণ্ডই জোকাৰিছে ৰাজ্য আমি দ্বিতীয়টো দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম যোৰহাটত আজি ৰাতিপুৱা কি হৈছিল দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম ৱাকিং জনেৰে পাৰ হ'বলৈ লওঁতেই এম্বুলেন্সখন ৰখাই তাণ্ডৱ চলাইছে এগৰাকী চিকিৎসকে হাতত চুৰি লৈ আক্ৰমণৰ বাবে উদ্যত হৈছে চিকিৎসকজন আৰু চিকিৎসকৰ চুৰিৰ আক্ৰমণৰ পৰা এইদৰে সাধাৰণ ৰাইজে ৰখাবলগীয়া হৈছে দৃশ্যাংশটো চাওক আজি ৰাতিপুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল যোৰহাটৰ বৰুৱা চাৰিআলিত ৰখাই দিছে গাড়ীখন যাব নিদিয়ে লগত চুৰি লৈছে এইটো অৱস্থা আজি আমাৰ যোৰহাটৰ ৰাইজৰ এনেকুৱাত কোনোদিন ডিউটি কৰিব নাহো সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ কিছু মন্তব্য আহিছে আমি পুনে পুনে মন্তব্য কৰাৰ চেষ্টা কৰিম আমি ডিউটিতহে আছো নোৱাৰে যাব সঁচাকৈ এটা যোৰহাটবাসীৰ কাৰণে এইটো খুব লজ্জাজনক কথা আমি দুখ পাইছোঁ কথাটো হ'ল এইটো যিটো ৱাকিং জোন আছে ৱাকিং জোনটো সদাব্যস্ত এটা পথ আৰু ৱাকিং জোনটো একচুৱেলি সেইটো হ'ব নালাগিছিলে আজি যোনটো মানে ৱাকিং জোনৰ কাৰণে এই যিটো ঘটনা সংঘটিত কৰিব পাৰিলে VVIP ৰোডটো কেনেকৈ ৱাকিং জোন সেইটোৱেইটো কথা আগৰ আয়ুক্তগৰাকীয়ে মানে এইটো ৱাকিং জোন কৰিলে যথেষ্ট ব্যস্ত পথ আমি এটা অনুৰোধ জনাওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাম যে সেই ৱাকিং জোনটো এটা বেলেগ এটা ৰাস্তালৈ মানে আকৌ হেৰি কৰক
যোৰহাট মেডিকেললৈ যোৱা মেইন ৰাস্তা, এয়াৰপৰ্টলৈ যোৱা মেইন ৰাস্তা সেইটো। হয়, নিশ্চিতভাৱে সেইটো সঁচা কথা। আৰু এই যিজন ডক্টৰ, যিজন আমি চিকিৎসকক আমি ভগৱান বুলি কওঁ, তেওঁ যিহেতু একদম হত্যাকাৰীৰ ৰূপত যিটো ঘটনা আমি সংঘটিত কৰিলে সঁচাকৈ লজ্জাজনক আৰু উচিত দোষীয়ে উচিত শাস্তি পাওক। সেইটো কাম বহুতে কৈছে যে তেওঁ চিকিৎসাধীন হৈ আছে, অসুস্থ, তেওঁ চিকিৎসালয়ত চিকিৎসা কৰি আছে। তেওঁ তেনেকুৱা অৱস্থাত কেনেকৈ চিকিৎসা কৰিব পাৰি? সেইটো এটা আইনগতভাৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদিহে চিকিৎসা কৰি আছে, এইটো এটা যথেষ্ট ভুল হৈছে আৰু তেওঁ ভুল চিকিৎসা কৰি পেলাই মানুহ মৃত্যুমুখলৈ ঠেলিবও পাৰে বা মৰিবও পাৰে, এনেকুৱা ধৰণৰ কথা। এজন চিকিৎসকে এম্বুলেঞ্চ ৰখাটো, এম্বুলেঞ্চ কোনেও ৰাখিব নোৱাৰে, সদায় এম্বুলেঞ্চ আৰু জুই নোমোৱা গাড়ী কেতিয়াও ৰাখিব নোৱাৰে। তেওঁ মানসিকভাৱে তেওঁ সুস্থ নহয় চাগে, মই যতদূৰ সম্ভৱ ভাবিছোঁ। তেওঁ চিকিৎসা কৰি আছে, সেই গতিকে আইনী ব্যৱস্থা লওক, তেওঁ চাকৰি কৰ্তন কৰক চাকৰি, তেওঁ সেইটো কথা তেওঁৰ ওপৰত। অসুস্থ যদি চিকিৎসা কৰাৰ প্ৰয়োজন, চিকিৎসাৰ পৰা তেওঁ ডেফিনেটলি আঁতৰি থাকিব লাগিব। গতিকে জইণ্ট ডাইৰেক্টৰে বা আয়ুক্তগৰাকীয়ে এটা বিহিত ব্যৱস্থা লওক তেওঁ চাকৰিৰ ক্ষেত্ৰত। সেইটো JB কলেজৰ সন্মুখৰ ৰাস্তা, যোৰহাটৰ জিলা আয়ুক্তৰ ঘৰৰ সন্মুখৰ ৰাস্তা, সেইটো কেনেকৈ ৱাকিং নহ'ব? হয়, এইটো মোৰ ফালৰ পৰা মই মোৰ ব্যক্তিগত মতামত এটা কথা কৈছোঁ, যিটো SP অফিচৰ আগৰ সন্মুখৰ ৰাস্তা, সেইটো ৱাকিং জ'ন কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। আৰু এইটোৰ পৰা উঠাব লাগে, জৰুৰী ইমাৰ্জেঞ্চি ৰোড এইটো। হয়, ইমাৰ্জেঞ্চি ৰোড, এইটো উঠাব লাগে আৰু সেইটো আহ্বান জনাম আয়ুক্তৰ জৰিয়তে। অসমৰ মুখ্যমন্ত্ৰীকো যদি আহ্বান জনাব লাগে, আমি আহ্বান জনাম যে সেইটো। ছ'চিয়েল মিডিয়াত পূৰ্বে দেখিছোঁ, পূৰ্বেও সেই পথেৰে ৰোগী লৈ যোৱা গাড়ীক উভতাই পঠোৱা ঘটনা সংঘটিত হৈছে। হয়, নিশ্চিতভাৱে আমিও দেখিছোঁ। গতিকে সেইটো আইন প্ৰশাসন আছে, তেওঁলোকে ব্যৱস্থা কৰক, আমি ক'বহে পাৰোঁ। আমাৰ ফালৰ পৰা যিটো কৰণীয় আছে কৈছোঁ। আমি ষ্টেডিয়ামৰ পৰা এইপিনে গৈ পেলাই আপোনাৰ KB ৰোড হৈ গৰালি হৈ বৰুৱা চাৰিআলি হৈ সোমাই আহিছোঁ। অহাৰ পিছত তেওঁ গাড়ীখন ৰখাই দিলে, বোলে এইটো ৱাকিং জোন, গাড়ীখন চলাব বোলো আমি মাৰাথান ৰোড ডিউটি কৰি আছোঁ, গভৰ্ণমেণ্ট ডিউটি এটা ফ'ল' কৰি আছোঁ। তাৰপিছত বোলে নোৱাৰিবা হেৰি কৰিলে। তাৰপিছত কোনো পধ্যে মোৰ ছাৰ আছে, ছাৰেও ক'লে বোলে আমি এনেকৈ ডিউটি কৰি আছোঁ, আৰু গাড়ীখনৰ ভিতৰত দুজন পেচেণ্ট আছে, শিশু দুজন মানে ভৰিত ডুব পালে, আমি গাড়ীত লৈ আহিছোঁ। তাৰপিছত বোলে নাই কোনো পধ্যে আপোনালোকে এইপিনে যাব নোৱাৰিব, এইটো ৱাকিং জোন। তাৰপৰা ছাৰেও বহুত তেওঁক ক'লে বোলে নহয় এইটো যাব লাগিব, এম্বুলেঞ্চটো ৱাকিং জোনত চলিব পাৰে। তাৰপিছত তেওঁ কোনো পধ্যে নিদিয়ে মানে। তাৰপৰা হেৰি কৰিলে, তাৰপৰা কোনোবা আহি পেলাই ক'লে বোলে এখেতে ইয়াত এনেকুৱা বহুত গণ্ডগোল কৰাৰ কাৰণে মানে তেওঁক হেৰি কৰিলে। তেওঁ তাৰপিছত চুৰি এখন উলিয়াইছে মানে মাৰিবৰ কাৰণে। তেখেত এজন বিশিষ্ট চিকিৎসক, চবেই চিনি পায়। এম্বুলেঞ্চ কোনেও নাৰাখে, তেওঁ আজি কিয় কৰিলে ঘটনাটো? তেওঁ কিবা মানে অসুস্থ নেকি? কিবা সেইটো এতিয়া তেখেতে গম পাব। অসুস্থ মানুহ এজন ৱাকিং জোনত ফুৰিবলৈ আহিব দিব, আজি আমাক কৰিছে, কাইলৈ বেলেগ এজনক কৰিব। তেওঁ হস্পিটেলো চলাই আছে। তেনেকুৱা এজন চিকিৎসকে হস্পিটেল চলাই থাকিলে ধৰক কেতিয়াবা ৰোগীৰ লগতো কিবা খেলি মেলি হ'বও পাৰে। সঁচাকৈ